নৃত্যৰ জৰিয়তে অসমৰ নাম ৰাষ্ট্ৰীয় পৰ্যায়ত উজ্জ্বল কৰি অহা যোৰহাটৰ মুনৱাক ডান্স একাডেমীয়ে আজি এক গৌৰৱ উজ্জ্বল অধ্যায় অতিক্ৰম কৰিলে। একাদশ প্ৰতিষ্ঠা দিৱস উপলক্ষে একাডেমীখনৰ উদ্যোগত এক বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হয়। যোৰহাটস্থিত অসম কৃষি বিশ্ববিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এই অনুষ্ঠানত মুনৱাক ডান্স একাডেমীৰ প্ৰায় 150 গৰাকীকৈ অধিক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। মুনৱাক ডান্স একাডেমীৰ মুখ্য প্ৰশিক্ষক সন্তোষ ৰবিদাসৰ নেতৃত্বত প্ৰতিষ্ঠিত এই একাডেমীখনে যোৱা 11 বছৰত নৃত্য শিক্ষাৰ ক্ষেত্ৰত এক বিশেষ স্থান দখল কৰিবলৈ সক্ষম হৈছে। একাডেমীখনৰ বহু প্ৰতিভাৱান শিশু আৰু যুৱক যুৱতীয়ে ৰাষ্ট্ৰীয় টেলিভিছনৰ বিভিন্ন ৰিয়েলিটি শ্ব'ত অংশগ্ৰহণ কৰি নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰাৰ লগতে অসমৰ নাম উজ্জ্বল কৰি তুলিছে। প্ৰতি বছৰৰ দৰে এইবাৰো প্ৰতিষ্ঠা দিৱসটি অতি সুন্দৰ আৰু সুশৃংখলিতভাৱে পালন কৰা হয়। অনুষ্ঠানত বিভিন্ন ধৰণৰ নৃত্য প্ৰদৰ্শনে দৰ্শকসকলক মোহিত কৰে। লগতে অনুষ্ঠানত কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকি একাডেমীখনৰ এই সফল যাত্ৰাক শুভেচ্ছা জ্ঞাপন কৰে। উল্লেখযোগ্য যে অভিভাৱকসকলৰ সক্ৰিয় উপস্থিতি আৰু সহযোগিতাই অনুষ্ঠানটিক অধিক সাফল্যমণ্ডিত কৰি তোলে। মুনৱাক ডান্স একাডেমীৰ এই একাদশ প্ৰতিষ্ঠা দিৱসে নৃত্যৰ প্ৰতি আগ্ৰহী ছাত্ৰ ছাত্ৰীৰ মনত নতুন উদ্যম আৰু প্ৰেৰণাৰ সৃষ্টি কৰিছে। যোৰহাটৰ পৰা অনুপম বৰা ৰিপৰ্ট, পোহৰ এবিট। মই সন্তোষ ৰবিদাস, ফাউণ্ডাৰ অফ মুনৱাক ডান্স একাডেমী যোৰহাট। আজি আমাৰ 11th ইয়াৰ চেলিব্ৰেশ্যন কৰা হৈছে আমাৰ যোৰহাট এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিত। চ' আজি আমাৰ বহুত বেছি প্ৰাউড ফিল কৰিছোঁ, বিকজ আমি 11 ইয়াৰ্ছ কমপ্লিট কৰিছোঁ আৰু বহুতখিনি কষ্ট ছাকচেছৰ মাজত মই আমাৰ মুনৱাক ডান্স একাডেমী লৈ গৈ আছোঁ। নেশ্যনেল টেলিভিশ্যনত আমাৰ বহুতখিনি ল'ৰা ছোৱালী ৰিপ্ৰেজেণ্ট কৰিছে। ফ্লৰিনা গগৈ, যোৰহাটৰ উইনাৰ তানিয়া মুশ্বাহাৰী, শাহিন আহমেদ, আয়ুষ পল, মৃণাল জ্যোতি, বহুতখিনি ল'ৰা ছোৱালী আমাৰ ইয়াৰ পৰা ৰিপ্ৰেজেণ্ট কৰিছোঁ। কালাৰ্ছ টিভি, ছনী টিভি, তেনেকুৱা বহুতখিনি অনুষ্ঠানত আমি প্লেটফৰ্মত আমি ৰিপ্ৰেজেণ্ট কৰি থৈছোঁ আমাৰ অসম যোৰহাটক। চ' আমি ভাল লাগিছে, এনেকুৱা অনুষ্ঠান সকলোৱে সহায় সহযোগিতা কৰিছে আমাক, আৰু আশা কৰিছোঁ যে সকলো ল'ৰা ছোৱালী আগত গৈ আৰু আমি যোৰহাট অসমলৈ আৰু গৌৰৱ কৰি আনিব পাৰিম। 150+ পাৰ্টিচিপেট জইন কৰিছে, আৰু এইবাৰ আমাৰ 11th ইয়াৰ এনিভাৰ্চাৰী আমি গোটেই অনুষ্ঠানখন জুবিনদাৰ নামত আমি ডেডিকেট কৰিছোঁ, আৰু বহুত বেছি প্ৰাউড ফিল কৰিছোঁ যে এনেকুৱা এটা অনুষ্ঠান আমি জুবিনদাৰ নামত আমি প্ৰেজেণ্ট কৰিব পাৰিছোঁ, আৰু আগত গৈও এনেকুৱা ডাঙৰ ডাঙৰ প্ৰগ্ৰাম আমি আগুৱাই লৈ যাব চেষ্টা কৰিম। যিখিনি সুধিছোঁ হয় সকলো আমাৰ একাডেমীৰে হয়, আৰু বহুত বেলেগ বেলেগ জেগা আছে, আপোনাৰ গোলাঘাট, শিৱসাগৰ, অৰুণাচল, আৰু আপোনাৰ গুৱাহাটী, বহুত বেলেগ বেলেগ ঠাইৰ পৰা আমাৰ অল আছামৰ ঠাইৰ পৰা আমাৰ মুনৱাক ডান্স একাডেমী শিকি আছে, আৰু এনেকুৱা জেগাৰ পৰা আমি মুনৱাক ৰিপ্ৰেজেণ্ট কৰিছোঁ, য'ৰ পৰা গোটেই অসমৰ ঠাইৰ পৰা ল'ৰা ছোৱালী শিকি পেলাই নিজৰ অসমখনক ৰিপ্ৰেজেণ্ট কৰিব পাৰিছে। 20 বছৰীয়া যোৰহাটবাসীৰ একমাত্ৰ ভৰসা প্ৰতিষ্ঠান ৰিয়া টি ষ্টল। হয়, যোৰহাট পুৰণি বালিবাটস্থিত বিজি পথত আপোনালোকৰ আপোন আৰু ভৰসাৰ চাহ, মিঠাই, বিভিন্ন সুস্বাদু সমৃদ্ধ বিপণী ৰিয়া টি ষ্টল। ৰিয়া টি ষ্টলৰ দ্বিতীয়খন সংযোজন ৰিয়া টি ষ্টল ৰাইজৰ বাবে মুকলি। ইয়াত নানান ধৰণৰ বিস্কুট, ব্ৰেড, সুস্বাদু পেষ্ট্ৰি, কেক, চাহ, কফিৰ লগতে বাৰ্থডে কেক উপলব্ধ, লগতে অৰ্ডাৰ মতে যোগান ধৰা হ'ব। তেনেহ'লে পলম নকৰি আহক আপোনালোকৰ প্ৰিয় বিপণী ৰিয়া টি ষ্টললৈ।